বহি লওঁ আৰু তোমাৰ নামটো কোৱা? অনিতা দাস হয়। তুমি বহা আৰু তুমি অলপ ওলাই যোৱা, এইফালে মোৰ অলপ ব্যক্তিগত কথা আছে। আচলতে মোৰ আজি 3 বছৰৰ পৰা এটা ৰিলেশ্যনশ্বিপ চলি আছিলে। চাৰিও চব বস্তুৱে ঠিক আছিলে, কিন্তু এতিয়া মানে লাহে লাহে নাজানো মানে কি হৈছে, ময়ো সেইটো বুজিব পৰা নাই। আৰু মই মানে গম পালোঁ যে সি কোনোবা ছোৱালীৰ লগত কিবা এনেকুৱা। মই আগত আচলতে গম পোৱা নাছিলোঁ, এতিয়া গম পাইছোঁ। আৰু মানে তাৰ লগত মোৰ মানে বহুত টাইমেই ৱেষ্ট হ'ল বুলি ক'ব পাৰি, কাৰণ আজি 3 বছৰ মানে এটা সেই হৈ গ'ল তাৰ কাৰণে মোৰ। আৰু সেইকাৰণে মানে মই নাজানো মই কেনেকৈ কি নিজক বুজাওঁ। মই মানে একো বস্তু ভাল নলগা হৈ গৈছে, কেনেকৈ কি মই নিজক মানে সেই আগৰ 3 বছৰ আগত মই যেনেকুৱা আছোঁ সেনেকুৱা কৰিব মানে পাৰোঁ। আৰু সেইটো কাৰণে মই আজি আপোনাৰ ওচৰত আহিছোঁ, মানে কেনেকৈ মই মানে সেইবিলাক পাহৰি পেলাই যেন মানে জীৱনত মানে আগুৱাই যাব পাৰোঁ, সেইটোৱে বিচাৰি মই আপোনাৰ ওচৰত আজি আহিছোঁ। একো নাই, তোমাৰ কথাখিনি শুনিলোঁ আৰু মই কি হয় জেনেৰেলি কি হয় তোমাৰ এইটো তোমাৰ বুলিয়ে নহয়, এইটো জেনেৰেশ্যনৰ প্ৰায় মই দেখিব পাইছোঁ। ধৰা মোৰ ওচৰলৈ আহে এনেকুৱা জেনেৰেশ্যন, তোমালোকৰ জেনেৰেশ্যনৰ মানুহ, আৰু চবৰে একেই প্ৰব্লেম, ৰিলেশ্যনশ্বিপ কা প্ৰব্লেম। তোমাৰ 100% তোমালোকৰ 90% প্ৰায় মই ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম দেখোঁ। 10% ফেমিলি প্ৰব্লেম, এইবোৰ প্ৰব্লেম আজিকালি এইবোৰ নৰ্মেল, একো নাই, চিন্তা নকৰিবা। লাইফটো তোমাৰ হয়, লাইফটো চোৱা, লাইফটো বহুত সুন্দৰ হয়। তোমাৰ লাইফ হয়, তুমি এনজয় কৰা, কেনেকৈ কি কৰা। মই কিছুমান টিপছ দিম বাৰু, তুমি কেনেকৈ থাকিবা, কি কৰিবা তোমাৰ লাইফটো। তোমাৰ এই ডিপ্ৰেশ্যনৰ পৰা আঁতৰাবলৈ মই যিমান পাৰোঁ চেষ্টা কৰিম। আৰু সেইখিনি মই চেষ্টা কৰিলে নহ'ব, তোমাৰ পৰাও ধৰা তোমাৰ মনৰো কিবা লাগিব, তোমাৰ মনৰো চেষ্টা লাগিব। তোমাক মই কেইটামান টিপছ দিম, তুমি সেইটো কৰিবা। তোমাৰ মাইণ্ডটো আৰু মনটোক তোমাৰ বিজি ৰাখিবলৈ মই তোমাক কেইটামান মেডিটেশ্যন শিকাই দিম। সেই মেডিটেশ্যনখিনি কৰিবা। তাৰপিছত মই কেইটামান বুক ছাজেষ্ট কৰিম, সেই বুকখিনি পঢ়িবা, তোমাৰ মনটো এনেই ভাল লাগিব। আৰু এসপ্তাহৰ পিছত তুমি আকৌ চেকআপলৈ আহিবা।